আমি ৰঙিয়াত কিছু পোৱা নোপোৱাৰ যি খুব বেদনা সাময়িকভাৱে পৰিহাৰ কৰি আমি এই যি সমাগত পঞ্চায়ত নিৰ্বাচন আমি এই পঞ্চায়ত নিৰ্বাচনত আমি দুখ কষ্টবোৰ কিছু সময়ৰ বাবে সাময়িকভাৱে আমি স্থগিত ৰঙিয়া সমষ্টিত অগপা আৰু বিজেপিৰ যিটো মিত্ৰজোঁটৰ দেখিছোঁ সেইটো আমাৰ চকুত পৰিলক্ষিত হৈছে যে দুটা ভাগত এজিপি আৰু বিজেপি বিভক্ত হৈ আছে। আমি ৰঙিয়া বুলি ক'লে ৰঙিয়াৰ অগপ দল বুলি ক'লে সাধাৰণতে যুৱ নেতা অৰ্ণৱ বৰালী ডাঙৰীয়াক জানো, কিন্তু আমি দেখিছোঁ যে অৰ্ণৱ বৰালী আৰু ৰঙিয়াৰ স্থানীয় বিধায়কজনৰ মাজত যিটো সংঘাত সেইটো সৰ্বজন বিদিত। সেয়া মিডিয়াতো কেইবাবাৰো অৰ্ণৱ বৰালী ৰঙিয়াৰ স্থানীয় বিধায়কজনৰ বিৰুদ্ধে বক্তব্য ৰাখিছে, মুকলি বিদ্ৰোহ কৰিছে। সিদিনা আমাৰ হৰত্ব বীৰত্ব জিলা পৰিষদৰ প্ৰাৰ্থীগৰাকীৰ ঘৰতো প্ৰাৰ্থীগৰাকীৰ বিৰুদ্ধে বিদ্ৰোহ কৰা আমি মিডিয়া যোগে দেখিছোঁ। গতিকে আৰু আমি এতিয়ালৈকে এখন মঞ্চত অৰ্ণৱ বৰালী ডাঙৰীয়া বা ভৱেশ কলিতা ডাঙৰীয়াক আমি দেখা নাই একেখন মঞ্চত। গতিকে বিজেপিৰ যিটো আঞ্চলিকতাবাদ ধ্বংসৰ যিটো নীতি সেই নীতিটো হয়তো অৰ্ণৱ বৰালী ডাঙৰীয়াই বুজি পাইছে, সেইকাৰণে দুয়ো এখন মঞ্চত অহা আমি পৰিলক্ষিত আমাৰ হোৱা নাই। আনকি সিদিনা অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই ৰঙিয়ালৈ আহি যি নিৰ্বাচনী সভা পাতিলে সেইখনতো আমি একেখন মঞ্চত অৰ্ণৱ বৰালী ডাঙৰীয়া আৰু ভৱেশ কলিতা ডাঙৰীয়াক দেখা নাপালোঁ। গতিকে এইটো স্পষ্ট যে ৰঙিয়াত বিজেপি আৰু এজিপি দুটা পৃথক লাইনত আছে। গতিকে আচলতে এজিপিৰ লগত বিজেপি বা বিজেপিৰ লগত এজিপি যদিও নামত আছে কিন্তু সেনেকুৱা আচলতে পৰিলক্ষিত হোৱা নাই। দুটা আচলতে বেলেগ মেৰুত অৱস্থান গ্ৰহণ কৰা আমি তাক পৰিলক্ষিত হৈছে। তেওঁ বেলেগত আছে নেকি? তেওঁলোকৰ নেতা আছে নহয়, সকলোকে একে ঠাইত নিদিয়ে নহয়। এতিয়া সমিতিৰ সভাপতি ইয়াত আছে। এলায়েন্স পাৰ্টি আমি এলায়েন্সৰ ধৰ্ম পালি আছোঁ। আমি 4জনকৈ প্ৰাৰ্থীক দিছোঁ, ভিতৰৰ দায়িত্ব আমি লৈছোঁ নহয় জানো। আৰু নেতা আমাৰ লগত আছে নহয়। য'ত হাতীৰ প্ৰতীক আছে, য'ত আমি হাতী দিছোঁ তাতে হাতীৰ প্ৰতীক লাগিব। পদুমৰ ঠাইত পদুম লাগিব, হাতীৰ ঠাইত হাতী লাগিব। য'ত আমাক হাতীত গতিবলৈ তাতে আমি পদুম লগালে কেনেকৈ হ'ব? বুজি পাইছেনে? শুনক, CM হ'ল CM, গম পাই নাপায়? মুখ্যমন্ত্ৰী মহোদয় মুখ্যমন্ত্ৰীৰ লগত সকলো মঞ্চত নুঠে দিওঁ, আপুনি জানে নাই? শুভ সংবাদ, ৰঙিয়াত আহি পালে দেশৰ ব্ৰডবেণ্ড ইণ্টাৰনেট জগতত খলকনিৰ সৃষ্টি কৰা এয়াৰটেল এক্সট্ৰিম ফাইবাৰ ছুপাৰফাষ্ট 300 Mbps। এই ব্ৰডবেণ্ড সেৱা অন্যতম ব্ৰডবেণ্ড সেৱাৰ তুলনাত তীব্ৰ আৰু সস্তা। বিনামূলীয়া সংযোগেৰে এমাজন প্ৰাইম, ডিজনি প্লাছ, হটষ্টাৰৰ লগতে লেণ্ডলাইন বিনামূলীয়া টেলিফোনৰো সংযোগ পাব। আজিয়ে বুকিং কৰক 9864102380 নম্বৰত। গ্ৰাহকসকলে 499 টকাৰ পৰা 1499 টকাৰ ৰিচাৰ্জ কৰিলে 40 Mbps-ৰ পৰা 300 Mbps পৰ্যন্ত স্পীড লাভ কৰিব। প্লেনসমূহ হৈছে 499 টকাৰ বেছিক প্লেনৰ অধীনত 40 Mbps স্পীডত আনলিমিটেড ডেটা, আনলিমিটেড কলিং, আনলিমিটেড ব্ৰাউজিং, আনলিমিটেড ডাউনলোড, আনলিমিটেড আপলোডিং লাভ কৰিব। 799 টকাৰ ষ্টেণ্ডাৰ্ড প্লেনৰ অধীনত 100 Mbps স্পীডত আনলিমিটেড ডেটা, আনলিমিটেড কলিং, আনলিমিটেড ব্ৰাউজিং, আনলিমিটেড ডাউনলোড, আনলিমিটেড আপলোডিং লাভ কৰিব। 999 টকাৰ এণ্টাৰটেইনমেণ্ট প্লেনৰ অধীনত 200 Mbps স্পীডত আনলিমিটেড ডেটা, আনলিমিটেড কলিং, আনলিমিটেড ব্ৰাউজিং, আনলিমিটেড ডাউনলোড, আনলিমিটেড আপলোডিং লাভ কৰাৰ লগতে ডিজনি প্লাছ, হটষ্টাৰ আৰু এমাজন প্ৰাইম চাবলৈ পাব। আৰু 1499 টকাৰ প্ৰফেচনেল প্লেনৰ অধীনত 300 Mbps স্পীডত আনলিমিটেড ডেটা, আনলিমিটেড কলিং, আনলিমিটেড ব্ৰাউজিং, আনলিমিটেড ডাউনলোড, আনলিমিটেড আপলোডিং লাভ কৰাৰ লগতে ডিজনি প্লাছ, হটষ্টাৰ আৰু এমাজন প্ৰাইম চাবলৈ পাব।